গোলাঘাটৰ কুমাৰপট্টিত আৰক্ষীৰ গুলীচালনাৰ ঘটনা। আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে এজন ব্যক্তি আৰু গুলীবিদ্ধ হোৱা ব্যক্তিগৰাকী হৈছে বাবা শ্যাম। আৰু বাবা শ্যামে আচলতে গোলাঘাটৰ ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু হাতত কুঠাৰ লৈ সন্ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে লোকজনক ক্ষান্ত কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিছে। গোলাঘাটৰ কুমাৰপট্টিত আৰক্ষীৰ গুলীচালনাৰ ঘটনা। আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে এজন ব্যক্তি। গুলীবিদ্ধ হোৱা লোকজনৰ নাম হৈছে বাবা শ্যাম। ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হৈছে ব্যক্তিগৰাকী। হাতত কুঠাৰ লৈ গোলাঘাটৰ ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল লোকজনে। উদণ্ড লোকজনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে আৰু লোকজনক ক্ষান্ত কৰিবৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰু ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বাবা শ্যাম নামৰ এই ব্যক্তিগৰাকীক। আৰু আমি জনাই গৈছোঁ যিহেতু গোলাঘাটৰ কুমাৰপট্টিত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু বাবা শ্যাম নামৰ এজন লোকক আৰক্ষীয়ে ভৰিত গুলীওৱাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে। আৰু স্পষ্ট হৈছে ইতিমধ্যে যে আৰক্ষীয়ে গুলীচালনা কৰিছিলে ব্যক্তিজনক আৰু ব্যক্তিজনে আচলতে হাতত এখন কুঠাৰ লৈ ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে, যাৰ বাবে লোকজনক ক্ষান্ত কৰিবৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰু বাবা শ্যাম নামৰ এই লোকজন মানসিক বিকাৰগ্ৰস্ত বুলি যি যুৱকজনৰ মাতৃয়ে ইতিমধ্যে অভিযোগ কৰিছে। আৰু যিহেতু সঞ্জীৱ বৰা নামৰ এজন ব্যক্তিক লোকজনে আক্ৰমণ কৰিছিলে, তাৰ পিছতে বহু লোকক আচলতে আক্ৰমণৰ চেষ্টা চলাইছিলে হাতত কুঠাৰ লৈ ব্যক্তিগৰাকীয়ে। ইয়াৰ পিছতে পৰিস্থিতি যথেষ্ট ভয়াৱহ হৈ পৰিছিলে, যাৰ বাবে আৰক্ষীয়ে লোকজনক ক্ষান্ত কৰিবৰ বাবে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰু ইতিমধ্যেই গুলীচালনা কৰাৰ ফলত লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ভৰিত যিহেতু গুলী লাগিছে ব্যক্তিগৰাকীৰ, ইয়াৰ পিছতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। যিহেতু আমি জনাইছোঁ গোলাঘাটত সংঘটিত হৈছে এই ঘটনা, এজন ব্যক্তিক ক্ষান্ত কৰিবৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিছে আৰু আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে বাবা শ্যাম নামৰ এগৰাকী ব্যক্তি। আৰু এই বাবা শ্যামে হাতত কুঠাৰ লৈ আচলতে সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে, সঞ্জীৱ বৰা নামৰ এজন ব্যক্তিক আক্ৰমণ কৰিছিলে। তাৰ পিছতে বহু কেইগৰাকী লোকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হয়। তাৰ পিছতে পৰিস্থিতি যথেষ্ট ভয়াৱহ হৈ পৰে আৰু ইয়াৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লোকজনক ক্ষান্ত কৰিবৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়, যাৰ ফলত ভৰিত গুলী লাগিছে। আৰু জানিব পৰা মতে বাবা শ্যাম নামৰ মাতৃৰ অভিযোগ অনুসৰি মানসিকভাৱে বিকাৰগ্ৰস্ত বাবা শ্যাম নামৰ ব্যক্তিগৰাকী ইতিমধ্যে চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান সময়ছোৱাত চিকিৎসা চলি আছে। আৰু ইতিমধ্যে যিহেতু আমাৰ হাতত আৰক্ষীৰ মন্তব্য আহি পৰিছে, আমি শুনাই ল'বলৈ বিচাৰিম। মানে উইদাউট ৰিজন বিং ন'ন তেওঁ ওচৰৰ মানুহবিলাকক এটেক কৰিছে। তেতিয়া প্ৰথমে এটেক কৰিলে ঋতু বৰা বুলি এজনী লেডি এগৰাকী, যোন মানে ভাড়াঘৰত আছিলে আৰনা শইকীয়া কলিতা, যোন এটা অংগনবাদী ৱৰ্কাৰ আছিলে কুমাৰপট্টি এৰিয়াত। তেওঁক এটাক কৰিলে, তেওঁ পলালে। তাৰপিছত তেওঁ আকৌ অলপ পিছত তেওঁ গিৰিয়েক আহিলে, গিৰিয়েকক এটাক কৰিলে, ৰদেদি মাৰিলে, হেৰি কৰিলে। তাৰপিছত যেতিয়া ওচৰৰ যিখিনি নেইবাৰিং এৰিয়া আছিলে ঘৰ চৰবিলাক ভাঙিলে, তো সেইখিনি ভাঙি চাঙি হেৰি হ'ল। তাৰপিছত পুলিচ অলৰেডি আহি পালে, তেতিয়া পুলিচ পাৰ্চনেলকো এটাক কৰিলে আমাৰ ৰাইডাৰ পাৰ্টিক এটাক কৰোঁতে ৰাইডাৰ পাৰ্টিক দুটা কণ্ট্ৰল ফায়াৰিং কৰিলে। ফায়াৰিং কৰোঁতে এটা ৰাউণ্ড মানে ৰিকচিড হয় তাৰ ফেচত লাগিছে। তো ফেচত লাগিছে, লাগতে ইনজিয়ৰ্ড হ'ল। আৰু ইনজিয়ৰ্ড বাকী আমাৰ যোনটো সঞ্জীৱ বৰা আছিলে ভিক্টিম, আৰু যোনটো আমাৰ হেৰি আছিলে আমাৰ পুলিচ পাৰ্চনেল আছিলে, আমাৰ যোনটো হেৰি একিউজ আছিলে, সেই গোটেইবিলাক আনি মেডিকেল ট্ৰিটমেণ্ট কৰোৱা হৈছে। আৰু মেডিকেল কৰাই আছোঁ, আমি মেডিকেল ডক্টৰৰ লগতো কথা পাতিছোঁ, চব নৰ্মেল আছে। এতিয়া প্ৰথম প্ৰিলিমিনাৰী যোনটো ডক্টৰ অপইণ্ট কৰিছে এইটোত একো নাই বুলি কৈছে। নাই হ'ব পাৰে, সেইটো ডক্টৰে এইটো অপইণ্ট কৰা নাই, মুখত লাগিছে। আগতে বাবা শ্যামটো মানে শুনামতে এতিয়া যিখিনি মই অলৰেডি কথা পাতিলোঁ ওচৰৰ হেৰি লগত, তেতিয়া গম পাইছে তেওঁ এটা বেড কেৰেক্টাৰ এৰি আছিলে। চবৰ লগত অলৰেডি আগৰ পৰা এইটো কাজিয়া হৈ থাকে, মাকক মাৰিছে, কিবা কিবি হৈ থাকে। তেওঁৰ পৰা আমি প্ৰথমে কুঠাৰ দি এটেক কৰিছে, ৰদেদি এটেক কৰিছিলে। আমি দুটা বস্তু আমি চিজ কৰিছোঁ, বাকী যিখিনি বস্তু ভাঙি যামিছে এইটো লিগেল ফৰ্মেলিটি আমি লৈ আছোঁ। আৰু এইখিনি আৰু এইটো কি আছে এইটো আমি চাই ল'ম এতিয়া। এতিয়া আমি চব চাই আছোঁ, এতিয়া জাষ্ট প্ৰিলিমিনাৰী। আমাৰ পুলিচকো এটাক যেতিয়া কৰিলে আৰু আমি বাকীখিনি চাই